ডিউটি কোন জেগা আমাৰ ইয়াত মই কামৰূপ মেট্ৰ মই এনফৰ্চমেণ্ট ইনস্পেক্টৰ হয় ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ ডিউটি অফিচৰ হয় আৰু বহুত বেছি ভাল লাগিল লগ পাই এনেকৈ সাহস দি যাব যাতে আমি সোনকালে গৈ মেলি 100% ভালকৈ যাব ভালে কুশলে যোৱা হয় অসমৰ নামটো বেলেগ গৌৰৱ হওক লগতে বা এগৰাকী আমাক গাড়ী ৰখাই মেলি আমাৰ মানে যিহেতু আমি গৈ আছোঁ কেদাৰনাথ মন্দিৰলৈ আৰু তাত মানে এনেকৈ যাবৰ বাবে আমাক অকণমান সহায় কৰিছে আৰু ভিডিঅ' চাই থকা বহুত দিনৰ পৰা ভিডিঅ' চাই থকা ভাইটি এজনে আমাক ফোন কৰি আছে আমি যেনে তেনে আহি পেলাই ইয়াত লগ পাই গ'লোঁ পূৰা বাকী ভাল আৰু ন ভাল ডিমাপুৰৰ পৰা আহি আছে বাইক চলাই মেলি বোলে ভাগৰ লাগি গৈছে এতিয়া যাব গুৱাহাটীলৈ আহিছে শিলচৰত দাদা দুজনমানক লগ পালোঁ গাড়ী ৰখাই আমাক ধুনীয়া ঠাণ্ডা কিনি দিলে খাই বৈ অলপমান ফ্ৰেছ হৈ লৈছোঁ বাকী তোমালোকৰ ঘৰ ক'ত গুড মৰ্ণিং কি খবৰ সকলোৱে আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আমাৰো ভাল আৰু হয়তো বহুতে গম পাই আছে যিহেতু আমি এটা চাইকেল ৰাইড কৰি আছোঁ আমাৰ গহপুৰৰ পৰা হয়তো কেদাৰনাথ মন্দিৰলৈকে আৰু আজি হৈছে আমাৰ 5 নম্বৰটো দিন আৰু আহি পালোঁহি আমি যোৱাকালি জাগিৰ ৰোডত আজি যাম আমি গুৱাহাটীলৈ আৰু বহুত তাত ধুনীয়া জেগাত আছোঁ ব্লগটো সম্পূৰ্ণ চাব আৰু যিসকলে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব একদম ধুনীয়াকৈ ৰেডি ওলাই মেলি আজি অলপমান সোনকালে ওলালোঁ এইফালে 7:30 বাজি গৈছে আগতে আমি ওলাওঁতে গা পা ধোৱালে 10টা 11টা বাজে আৰু এইফালে পাহাৰৰ জেগা আপোনাৰ ধুনীয়া এটা পৰিৱেশত আছোঁ প্ৰথমতে আমি ৰুমটো দেখাই দিছোঁ যোৱাকালি থকা আমি যোৱাকালি এইটো ৰুমতে আছোঁ মানে ক'ত আছোঁ বাৰু গম পাব প্ৰথমতে আপোনালোকক কৈ লৈছোঁ কোনো যাতে ভুল নাভাবিব যে আমি টকা পইচা ভাগি পেলাই এনেকুৱা ইমান ধুনীয়া দামী ৰুমত আছোঁ ইমান ধুনীয়া এটা জেগাত আছোঁ সেয়েহে কৈ লৈছোঁ আমি য'ত আছোঁ জাগিৰ ৰোডৰ একদম মাছ মজিয়াতে থকা এখন ধুনীয়া জোনবেলি ৰিজৰ্ট দেখিছে ইমান ধুনীয়া এখন এই ৰিজৰ্টৰ মালিকজন হৈছে আমাৰ তপন দা যোৱাকালি ধুনীয়াকৈ আমাক ইয়াত থকা ব্যৱস্থাটো কৰি দিছে সেয়েহে কৈছোঁ ফ্ৰীকৈ আছোঁ আৰু বহুতে ভাবিব ন যদি যাত্ৰাটো গৈছোঁ পইচা চইচা ৰাইজে সহায় কৰিছোঁ দামী হেৰিত আছোঁ সেয়ে আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে ক'লোঁ আৰু বহুত এখন ধুনীয়া ৰিজৰ্টত আছোঁ যোৱাকালি আমি এইখন বিচনাতে থাকিলোঁ এইটোৱে হৈছে আমাৰ ৰুম ওপৰত চলি আছে ফেন এইফালে আছে আমাৰ যাদৱ ভাই কিবা এটা পটককৈ মানে মাজতে ভুল নবুজে আমি এতিয়া ইমান দামী হোটেলত আছোঁ মানে ইমান ফ্ৰীতে আছোঁ আৰু এইফালে খোলা চলি আছে ন এইফালে আমাৰ বাথৰুম কিনাৰতে আছে আমি যিকেইটা ৰুমত আছোঁ ন এইকেইদিন বাথৰুম আমাৰ লগতে লাগি আছে এতিয়া ব'লক প্ৰথমতে আমি ৰিজৰ্টখন অলপমান ধুনীয়াকৈ চাই মেলি তাৰপৰা আমাৰ যাত্ৰাটো আজি আৰম্ভ কৰিম আৰু মানে এই ৰিজৰ্টখনত আহিবলৈ হ'লে জাগিৰ ৰোডৰ পৰা অকণমান আগত আহি পালে এই ৰিজৰ্টখন পাব ৰাস্তাটো বাৰু মই অলপ আগত দেখুৱাই দিমগৈ আৰু এইখনে আছে জোনবেলি ৰিজৰ্ট মই অলপমান ভুলকৈ কৈছিলোঁ জোনবিল বুলি আৰু নামটো হৈছে জোনবেলি ৰিজৰ্ট আৰু এইখন হৈছে গেটখন আমি এতিয়া প্ৰথমৰ পৰা গেটখনৰ পৰা সোমাই মেলি ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ধুনীয়াকৈ চাই থাকক যিসকল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ কেদাৰনাথলৈ যোৱা প্ৰতিটো ভিডিঅ' পাই থাকিব খনত সোমাই আহিয়ে এভাগ ধুনীয়া গোঁসাই এঘৰ পাব সকলোৱে কৃষ্ণ বুলি একদম সেৱা এভাগ কৰি ল'ব ৰিজৰ্টখনত সোমাই বহুত ধুনীয়া এভাগ গোঁসাই ঘৰ দেখিছেনে তাৰপৰা এতিয়া আৰম্ভ কৰিম ভিডিঅ'টো আপোনালোকক দেখুৱাবৰ বাবে এইটো হৈছে এটা জুপুৰি ঘৰ মানে খেৰে বনাই থোৱা বহুতটা ধুনীয়া ভিতৰতো অলপমান দেখাই দিছোঁ ইয়াতো মানে ৰাতি মানুহ একদম আহিয়ে থাকে ৰিজৰ্টখনত পূৰা দেখিছেনে ডে নাইট নহয় বাৰু সুধিছিলোঁ ডে নাইট দেখি মানে ৰাতিলৈকে হয় আৰু 11টামান বজালৈকে মানুহ আহে আৰু থাকিবলৈ ব্যৱস্থা ধুনীয়া আছে আৰু সেইটো এটা ঘৰ তেনেকৈ আৰু এই ৰিজৰ্টখনত খোৱা বোৱা থকা ব্যৱস্থাৰ লগতে ৱাটাৰফল আছে যদি আপোনালোকে চাওঁ বুলি ভাবে বহুত এটা ধুনীয়া ৱাটাৰফল আছে ৱাটাৰফলটো প্ৰকৃতিৰ পৰা আৰোহণ কৰা নহয় বাৰু এইটো মানুহে সৃষ্টি কৰা ৱাটাৰফল মানে ইয়াত চুইচ দিব লাগে ইয়াত মানে কালি দেখুৱাইছিলে আমাক আৰু ইয়াৰ পৰা ধুনীয়াকৈ পানী বৈ আহে গোটেই পাহাৰখন একদম ধুনীয়া পানী হৈ পৰে আৰু প্ৰথমতে এই হাঁহটোকটো মাছলি হাঁহ বুলিয়ে ভাবিছিলোঁ চৰি আছিলে আৰু এইফালে চাওকচোন ধুনীয়াকৈ চুইমিং পুল বনাই থৈছে মানে এইটো গা ধোৱাৰ বাবে নহয় এইটো জাষ্ট ৱাটাৰফলৰ এটা ভিউ আহিবৰ কাৰণে আৰু এই ভিউটো চাই ৰাতি বেছি মজা লাগে আৰু এইফালে চাব গ'লে ৰিজৰ্টখনৰ সেইটো হৈছে কিটচেনটো মানে তাতে বনোৱা মেলাটো কৰে লগতে এইখন হৈছে চাং ৰিজৰ্ট দেখিছেনে এইফালে চাংঘৰ আছে আৰু এইফালে যোৱাকালি মানে আমাৰ চাইকেলকেইখন ইয়াতে থ'বলৈ দিলে দাদাকেইজনে মানে অলপমান মানুহ আহিছে ন চাই বহুত এটা ধুনীয়া পৰিৱেশত আছে দেখিছেনে যিহেতু আমাৰ পতাকা লাগি আছে এইফালে অসমীয়া স্বাভিমান গামোচা লাগি আছে বহুত এটা ধুনীয়া পৰিৱেশত আমাৰ ধুনীয়াকৈ চাইকেল দুখন সজাই থৈছে আৰু এতিয়া যাম এইফালে আমাৰ ৰুম মানে সেইটো চাইডে আছিলে আৰু চাওকচোন কিমান এটা ধুনীয়া পৰিৱেশ নহয়নে বাৰু মানে এই ৰিজৰ্টখন সৰু সুৰা ৰিজৰ্ট বুলি নাভাবিব অলপমান ডাঙৰ ৰিজৰ্টে সেইফালে তলৰ ভাগটোতো মই আপোনালোকক দেখুৱালে মানে অলপমান কমকৈ দেখাইছোঁ গোটেইটো দেখুৱাবলৈ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ পৰিব আৰু এইফালেও এনেকৈ আছে ৰাতি মানে ইয়াত আহিছিলে মানুহ আহিয়ে থাকে বুলি কৈছোঁ ন আৰু সকলো আহিব কিমান এটা ধুনীয়া পাহাৰৰ জেগাত আছে বহুত বেছি ঠাণ্ডা হয় আৰু এতিয়া হৈছে যিহেতু জুলাই মাহটো গৰমটোৰ কথা গম পায় নহয় কিন্তু ইয়াত
ইমান এটা ধুনীয়া লাগে থাকি মানে ইয়াত থাকি যাওঁ লাগিছে আমি এইকেইদিন আহোঁতে কিমান গৰম পালোঁ কিন্তু ইয়াত যোৱাকালি বহুত এটা ভাল লাগিছে আৰু থাকিবলৈ গোটেই গছ-গছনিয়ে ভৰপূৰ হৈ আছে এখন সেউজীয়া ৰিজৰ্ট বুলি ক'ব পাৰি এইফালে পাহাৰ আছে কিমান এটা ধুনীয়া পৰিৱেশত আছে দেখিছেনে আৰু এইফালে আছে জোনবেলি ৰিজৰ্ট এই শিলটোত ইমান ধুনীয়াকৈ দেখি থৈছে আৰু লগতে তাতো আছে ঘৰ এইফালে জোলনা আছে সকলো আহিব দূৰ দূৰণিৰ পৰা অহা সকলো মানে জাগিৰোডত আপোনালোকে ৰাতি ধুনীয়াকৈ থাকি মেলি খাই বৈ যাব পাৰিব আৰু চাওক এয়া জোলনা ধুনীয়াকৈ খেলিব পাৰিব আৰু সেইফালে ঘৰ আছে তেনেকৈ এক্সট্ৰা ঘৰ সেইফালে চাংঘৰ তাতে বহি মেলি আপোনালোকে খাব পাৰিব আৰু মানে এইফালে এখন জোলনা আছে অলপমান খেলি লৈছোঁ বহুত বেছি আৰাম লাগিছে কিন্তু এই আৰামটো কৰিবলৈ গ'লে আমাৰ অলপমান আৰাম হৈ যাব মানে এদিন বাঢ়ি যাব যদি আমি ইয়াত জোলনা খেলি পেলাই থাকোঁ ইয়াত জোলনা খেলিবলৈ আমাৰ সময় নহ'ব যোৱাকালি আমি ইয়াতে থাকিলোঁ এইটো ৰুম এইফালে এক্সট্ৰাকৈ ৰুম আছে আমি সেইটো ৰুমত আছিলোঁ আৰু ৰুমৰ ভিতৰতে আপোনালোকে লেট্ৰিন বাথৰুম সকলোখিনি পাব বাকী আহিব এই জোনবিল ৰিজৰ্টখন জাগিৰোডত থকা সকলো লোকেশ্যনটো হয়তো গম পাবই আপোনালোকে মই প্ৰথম ওলাই গৈ দেখুৱাই দিছোঁ আৰু লগতে কণ্টেক্ট নাম্বাৰটো ওলাই আছে স্ক্ৰীণত আমাৰ তপন দাৰ লগত কণ্টেক্ট কৰিব বহুত বেছি ভাল হয় এটা কথা কওঁ যিমান বেছি ধুনীয়া জেগা হওক থাকিবলৈ ভাল হওক মানুহৰ ব্যৱহাৰটো যদি ভাল নহয় কিবা এটা মনটো ভাল নালাগে নহয়নে বাৰু কিন্তু এই ৰিজৰ্টখনত প্ৰতিজন ব্যক্তিয়ে আপুনি সন্মান বহুত পাব সেইকাৰণে বহুত বেছি ভাল লাগিল যোৱাকালি আৰু আমাৰ ইয়াত থকা মেলা খোৱা ব্যৱস্থাটো ফ্ৰী কৰি দিছে আৰু আমাৰ তপন দাক লগ পাই বহুত বেছি ভাল লাগিল আৰু এই ভিডিঅ'টোৰ জৰিয়তে তপন দালৈ বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ বাকী আমি এটা ইয়াৰ পৰা ওলাই দিওঁ আৰু যোৱাৰ আগত বাথৰুমৰ দৰ্জাখন মাৰি দি থৈ যাওঁ আৰু এইপিনে আমাৰ ধুনীয়াকৈ বেগ পেকিং হৈ গ'ল আৰু লোকেশ্যনত ধুনীয়াকৈ গম পাই যাব লগতে তলত অলপমান ফোন নম্বৰ ওলাই আছে সকলোৱে কণ্টেক্ট কৰিব জাগিৰোডত বহুত ধুনীয়াকৈ এক ৰাতি আপুনি থাকি যাব পাৰিব যোৱাকালি সেই ৰিজৰ্টতে থাকিলোঁ এইফালে মানে চাইকেলখন আমি ইয়াতে থ'লোঁ আৰু ৰিজৰ্টৰ ককাইদেউ আমাৰ তপন দাই যোৱাকালি থকাৰ ব্যৱস্থা কৰি দিলে আৰু খোৱা মেলা চব ফ্ৰী দিছে বহুত বেছি ভাল লাগিল সেইকাৰণে আৰু আপোনাৰ ৰিজৰ্টখন লোকেশ্যনখন অকণ কৈ দিব এইটো পশ্চিম নগাঁও বুলি কয় মানে নগাঁৱৰ পৰা গুৱাহাটী যোৱা হয় জাগিৰোড পাৰ হৈ 2 কিলোমিটাৰ আগত আৰ ডি মটৰ মাৰুতি শ্ব'ৰুম আছে তাৰ উল্টা আছে একদম সকলো আহিব বহুত বেছিয়ে ভাল পাব থকা মেলা ব্যৱস্থা বহুত ধুনীয়া এটা ব্যৱস্থা হয়তো মোৰ ভিডিঅ'টোত আপোনালোকে দেখিলে আৰু এজনে আছিলে আমাৰ তপন দাস তেনেকৈ কৰাই দিলোঁ বাকী আমি এতিয়া গৈ থাকোঁ ইয়াৰ পৰা আৰু বহুত ভাল লাগিল আহি আৰু এনেদৰে তপন দাৰ লগত কথা পাতি তপন দাৰ ৰিজৰ্টখনৰ পৰা ওলাই দিলোঁ আৰু মানে ৰিজৰ্টখনৰ একদম কাষতে লাগি আছে এটা পাহাৰ ইমান ধুনীয়া মনোমোহা দৃশ্য দেখিছেনে ৰাতিপুৱাই যেতিয়া খোৱা পৰা উঠি পাহাৰৰ দৃশ্যটো দেখা পাই কি লাগে নহয়নে বাৰু ৰিজৰ্টখন এই কাৰণতে আছে বাৰু পাহাৰখিনিৰ কাৰণে ঢাক খাই আছে আৰু সকলো আহি যাব দেই আমাৰ তপন দাৰ ৰিজৰ্টখনত বহুত বেছি ভাল পাব পুৰা ধুনীয়া ধুনীয়া সুবিধা পাব আৰু ভেকুলী কেইটামানো দৌৰি ফুৰিছে চাওকচোন পাহাৰখন কিমান ধুনীয়া এটা পৰিৱেশ আৰু গৈ আছোঁ আমি এতিয়া গুৱাহাটী অভিমুখে আৰু যিহেতু আজি হৈছে আমাৰ 5 নম্বৰটো দিন চাইকেল ৰাইডৰ সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি সোনকালে গৈ মেলি কেদাৰনাথ মন্দিৰত উপস্থিত হ'বগৈ পাৰোঁ জয় মহাদেৱ জয় শ্ৰীৰাম আহিছে হৰ হৰ মহাদেৱ সকলোৱে কমেণ্ট কৰিব আৰু ব'লক ইয়াৰ পৰা ওলাই দিওঁ আৰু মানে ৰিজৰ্টখনত যাবলৈ হ'লে আপোনালোক যদি সেইটো ছাইডৰ পৰা আহে মানে জাগিৰোড এইটো হৈছে জাগিৰোডৰ ৰাস্তা এইটো হৈছে আমাৰ গুৱাহাটীলৈ যোৱা ৰাস্তা আৰু তেনেকৈ এইটো মানে জাগিৰোডৰ পৰা এনেকৈ আহোঁতে বা গুৱাহাটীৰ পৰা এনেকৈ আহোঁতে এইফালে মাজতে পাব জোনবেলি ৰিজৰ্টখন সেইটো ছাইডে আছে বেছি দূৰ নহয় মানে 500 মিটাৰ নহয় ধুনীয়াকৈ যাব পাৰিব যোৱা বাৰত পাবহি হৈছে তেনেকুৱাতে বা এগৰাকী আমাক গাড়ী ৰখাই পেলাই আমাৰ মানে যিহেতু আমি গৈ আছোঁ কেদাৰনাথ মন্দিৰলৈ আৰু তাত মানে এনেকৈ যাবৰ বাবে আমাক অকণমান সহায় কৰিছে আৰু বহুত বেছি ভাল লাগিল লগ পাই আৰু আশীৰ্বাদ কৰিব যাতে মই পাৰ হৈ আহিছিলোঁ মই তাক সুধিলোঁ এইখনো ক'ত যাব হয় তেওঁ ক'লে কি বাবুজে ক'লে কি মা ইহঁতে এখেতে ক'লে কেদাৰনাথ যাব নহ'লে ৰখাই দিছে লগ পাই ভাল লাগিল আশীৰ্বাদ কৰিব যাতে অঁ বহুত বেছি ভালে আশীৰ্বাদ কৰিব যাতে আমি গৈ মেলি সোনকালে পাওঁগৈ দেই হয় ঠিক আছে আৰু এনেকৈ গাড়ীখন ৰখাই পেলাই মোক 500 টকা দিলে বোলে যাদৱ ভাইক 500 টকা দি থৈ গ'ল মানে এয়া আশীৰ্বাদ বুলি আমি ধৰি লৈছোঁ আৰু 500 টকা ক'বলৈ গ'লে আমাৰ ধুনীয়াকৈ 2-3 দিন বেছিহে চলি যাব যদি খাওঁ বুলি ভাবোঁ ভালদৰে আমি ভালদৰে মানে অকল নিৰামিষ ভাত খাই আছোঁ এক প্লেটত 60-70 টকাকৈ লৈছে আৰু 500 টকাত কিমান পাম হয়তো ভাবক আপোনালোকে বোলে যাদৱ ভাইকো দি দিলে ধুনীয়াকৈ বাটত এনেকৈ সহায়কৈ বহুত বেছি ভাল লাগে আমি কেদাৰনাথ হয় চাইকেল লৈ আমি দুজনে আমি গহপুৰৰ পৰা থেংক ইউ গৈ আছোঁ
আৰু এনেকৈ আহি পাই গ'লেই সোণাপুৰ এইফালে ব্ৰিজ দেখিছেনে সোণাপুৰত আৰু মানে আমাৰ ভিডিঅ' চাই থকা বহুত দিনৰ পৰা ভিডিঅ' চাই থকা ভাইটি এজনে আমাক ফোন কৰি আছে আমি যেনে তেনে আহি পেলাই ইয়াত লগ পাই গ'লোঁ পুৰা বাকী ভাল আৰু ন ভাল পুৰা মজা কি পঢ়ি আছে ক্লাছ 10 আৰু গম পাওঁ মানে কথা চথা পাতি থকা হয় আমাৰ মানে ফোন কৰি আছে আমি আহি আছোঁ যি নহওক ভাইটিয়ে যিহেতু বাইকত আহিছে আমি অলপ আগত আহি পেলাই লগ পাই গ'লোঁ ভাইটিহঁতৰ পৰা আগতে ঠিকে আহিলে নেকি ন তোমাৰ ঘৰ গুৱাহাটী কিন্তু দুজন ককাই ভাই নিচিনা লাগে ককাই ভাই নহয় নে কিবা পৰিয়ালৰ তেনেকুৱা হ'বগৈ ন যিয়ে নকওঁ লগ পাই বহুত বেছি ভাল লাগিলে আশীৰ্বাদ কৰিবা যাতে আমি গৈ মেলি সোনকালে পাওঁগৈ আৰু ন তাকে এতিয়া গৈ আছোঁ আকৌ আমি আগলৈ আৰু এইফালে আহি থাকোঁতে সোণাপুৰতে ছাৰহঁতকো লগ পালোঁ বহুত বেছি ভাল লাগিল ছাৰহঁতে আমাক অলপমান সাহস দিছে লগ পাই বাকী ছাৰহঁতৰ ডিউটি কোন জেগাত আমাৰ ইয়াত মই কামৰূপ মেট্ৰ' মই এনফৰ্চমেণ্ট ইনস্পেক্টৰ হয় ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ ডিউটি অফিচৰ হয় আৰু বহুত বেছি ভাল লাগিল লগ পাই এনেকৈ সাহস দি যাব যাতে আমি সোনকালে গৈ মেলি নাই 100% ভালকৈ যাব ভালে কুশলে যোৱা হয় অসমৰ নামটো বেলেগ গৌৰৱ হওক মানে ভালকৈ কুশলে গৈ কিনে মানে নিজৰ যিটো কি কয় এটা হেৰিয়ত আহিছা হয় সেইটো ভালকৈ পৰিণত হওক যাতে তাৰ বাবে বেষ্ট উইচেছ থাকিল বহুত বেছি ভাল লাগিল ছাৰহঁতৰ লগ পাই Thank you. ছাৰ আছিল তাৰ বহুত বেছি ভাল লাগিল এতিয়া যাতে আশীৰ্বাদ কৰে বহুত বেছি ভাল লাগিল তেনেকৈ আশীৰ্বাদ কৰিলে যাতে আমি গৈ বাকী ভাল লাগিল দেই যাব দে ছাৰ থেংক ইউ আৰু এইফালে চাওক ইমান ধুনীয়া এটা পাহাৰ আছে অলপমান ৰখি দিলোঁ চাইকেলখনো অলপমান ৰেষ্ট দিলোঁ আৰু এইফালে আমাৰ ককাইদেউ দুজনে মানে ৰখালে বাকী তোমালোকৰ ঘৰ ক'ত হয় ডিমাপুৰৰ পৰা আহি আছে বাইক চলাই মেলি বোলে ভাগৰ লাগি গৈছে এতিয়া তাৰপৰা গুৱাহাটীলৈ আহিছে তাৰপৰা বাইক চলাই ভাগৰ লাগিছে কাৰণে অলপমান ৰখি দিছে বাকী বহুত বেছি ভাল লাগিল লগ পাই দেই ডিমাপুৰ কিমানমান কিলোমিটাৰ হয় মানে তাৰ পৰা গুৱাহাটীলৈ কিমানমান হয় 250 কিলোমিটাৰ 250 কিলোমিটাৰ আমাৰ মানে আপোনাৰ 2 দিন আঢ়ৈ দিন তেনেকুৱা লাগিছে 250 কিলোমিটাৰ বাকী গৈ থাকিব বহুত বেছি ভাল লাগিলে লগ পাই আৰু পাহাৰ বগাই উঠি আহি অলপমান দূৰ পাইছোঁহি মানে অলপমান আনাৰস দেখিলোঁ আনাৰস খালোঁ এইফালে এনে পেকিং পায় 20 টকা পেকেট লয় ইমান ধুনীয়া ধুনীয়া পকা আনাৰস দেখিছেনে খালে যিহেতু অলপমান শক্তিটো পাম ন এনেকুৱা অলপ বস্তু খালে মানে এনেকুৱা কিছুমান বস্তু খাই গৈ আছোঁ এয়া পেকেট 20 টকা বা মোৰ মাথা সোমাই আছে চাওকচোন আৰু খাই বৈ লওঁ ধুনীয়াকৈ চাই থাকোঁ এইফালে আহি পালোঁহি খানাপাৰা এইফালে মানে শিলচৰৰ দাদা দুজনমানক লগ পালোঁ গাড়ী ৰখাই আমাক ধুনীয়াকৈ ঠাণ্ডা কিনি দিলে খাই বৈ অলপমান ফ্ৰেছ হৈ লৈছোঁ বাকী তোমালোকৰ ঘৰ ক'ত খানাপাৰা কি শিলচৰত ন গোটেইকেইজন হয় ন আপোনালোক গোটেইকেইজনৰ ঘৰ শিলচৰতে কি ক'লা গোটেইকেইজনৰ ঘৰ শিলচৰতে নে সি তেজপুৰত থাকে অঁ এতিয়া সি আকৌ তেজপুৰ গুচি যাব তাৰ পৰা কেইদিন লাগিলে ইয়াত পোৱালেহি শিলচৰৰ পৰা কালি 2টা বজাত ওলাইছিলোঁ হয় আপোনাৰ 24 ঘণ্টা লাগিব শিলচৰৰ নাম শুনি আছোঁ আজি শিলচৰৰ মানুহ লগ পাই গৈছোঁ বহুত বেছি ভাল লাগিছে লগ পাই আৰু বস্তু এটা দেখি আছোঁ পটককৈ দেখুৱান চাব দেখি গুচি গ'ল এইটো এন্দুৰ এইটো দেখিছে পলালে মস্ত এন্দুৰ এটা দেখিছোঁ পূৰা আৰু গৈ আছোঁ এনেকৈ পাই গ'লেই খানাপাৰা আৰু এইফালে গুৱাহাটীতে আছোঁ মানে গুৱাহাটীৰ পৰা অলপ আগত আহিছোঁ এইফালে ৰখালোঁ পানী বটল দিলে এই দোকানখনৰ পৰা আৰু মানে এইফালে আমাৰ দাদা এজনে আমাৰ ভিডিঅ' চাই থাকে তাৰপৰা ফোন কৰিলে আমাক দেখিছে ৰাস্তা দি ঘৰৰ পৰা চাই আছিল আৰু এইফালে কিবা বস্তু মানে গামোচা চব দিছে মানে মন্দিৰলৈ পৰা বস্তু দি পঠিয়াইছে বাকী এনেকৈ দিছে পানী বটল আৰু গৈ আছোঁ আজি শৰাইঘাট দলং আমি পামহি আৰু এতিয়া আৰু এনেকৈ ওলাই দিলোঁ আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত আজি 5 নম্বৰটো দিনত উপস্থিত হ'লোহি আমি শৰাইঘাট দলঙৰ ওপৰত আৰু ইমান দিনে শুনি আছিলোঁ পঢ়ি আছিলোঁ শৰাইঘাটৰ দলঙৰ বিষয়ে আৰু আজি ফাইনেলি আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত চাইকেল লৈ গোটেই শৰাইঘাটৰ দলংখনৰ ওপৰত আমি গৈ আছোঁ এতিয়া আৰু এয়া আছে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ আৰু সকলোৱে আশীৰ্বাদ কৰক যাতে আমি সোনকালে গৈ মেলি কেদাৰনাথ বাবাক দৰ্শন কৰিব পাৰোঁ আৰু এই ভিডিঅ'টোত সকলোৱে হৰ হৰ মহাদেৱ তাক কমেণ্ট কৰিব দেই তো এনেকৈ গৈ আছোঁ এইখন আছে মোৰ চাইকেলখন আৰু বহুতে মোক মেছেজ কৰি আছে হয়তো চাগে মই ৰিপ্লাই দিব পৰা নাই সেইবাবে বেয়া নাপাব এইটো মোৰ ফোন নম্বৰ দি দিছোঁ বাকী সকলোৱে ফোন কৰিব কিন্তু মানে মাজভাগত নকৰিব যিহেতু জানে ন চাইকেল চলাই থাকোঁ ৰাতিপুৱা 8টামান বজাত ফোন কৰিব বাকী গধূলি ফোন কৰিব ধুনীয়াকৈ 5টা বজাৰ পিছৰ পৰা কথা পাতিম এই নম্বৰটো লৈ দি দিছোঁ সকলোৱে ফোন চোন কৰিব বাকী গৈ আছোঁ আৰু আহি পালোঁহি কামৰূপ ডিষ্ট্ৰিক্ট পুঠিমাৰি বুলি কয় আৰু আমাৰ টাৰ্গেটটো আছিলে যে আমি জাগিৰোডৰ পৰা যিহেতু আজি আহিছোঁ ন জাগিৰোডৰ পৰা আমাৰ গুৱাহাটী লখৰালৈকে আছিলে কিন্তু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত আমি
100 কিলোমিটাৰ অতিক্ৰম কৰিলোঁ মানে 115-20 মান হ'ব চাগে দেই আমি য'ত আছিলোঁ জাগিৰোডৰ পৰা এই পুঠিমাৰি জেগাকণলৈ ইমান বেছি ভাল লাগিলে মানে এতিয়া আকৌ চলাব পাৰিলোঁ আৰু ৰাতি হ'ল যিহেতু চলাবলৈ মানে নচলালোঁ কিন্তু গা শক্তিটো এতিয়াও আছে সেয়ে সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি সোনকালে এনেদৰে আৰু বেছি চাইকেল মাৰিব পাৰোঁ আৰু বহুত বেছি ভাল পাইছোঁ মানে অফ কেমেৰাত বহুতে আমাক মৰম কৰিছে আৰু অন কেমেৰাটো যিমানটো পাৰোঁ দেখুৱাই দিছোঁ আপোনালোকক বাকী ভিডিঅ'টো ইমান আছিল চাই কেনেকৈ পালে জনাবলৈ নাপাহৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ক'ত আছোঁ কেনেকৈ আছোঁ নেক্সটটো ব্লগত দেখা পাব আজিলৈ বাই বাই গুড নাইট হৰ হৰ মহাদেৱ সকলোৱে কমেণ্ট কৰক